নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি আলোচনা কৰিম ADR গ্ৰেড 4ৰ বাবে প্ৰস্তুত কৰি উলিওৱা 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধু বান্ধৱীসকল, আহকচোন আজি পলম নকৰি আজি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পয়চাংকেন উৎসৱৰ লগত কোন ধৰ্মৰ লোকসকল জড়িত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, বৌদ্ধ ধৰ্ম। দ্বিতীয় প্ৰশ্ন, ভক্তি ৰত্নাৱলী পুথিখন কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, মাধৱদেৱে। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ গদাৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, কৌমুদকী। আনহাতে পাঞ্চজন্য আছিল শ্ৰীকৃষ্ণৰ শংখৰ নাম আৰু সুদৰ্শন আছিল শ্ৰীকৃষ্ণৰ চক্ৰপাতৰ নাম। আজিৰ পৰৱৰ্তী প্ৰশ্ন, আৰণাই কোন জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, বড়োসকলৰ। পৰৱৰ্তী প্ৰশ্ন, কপিলী জলবিদ্যুৎ প্ৰকল্প কোন জিলাত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, অসমৰ ডিমা হাছাও জিলাত। পৰৱৰ্তী প্ৰশ্নটো হ'ল দৈয়াং জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, নাগালেণ্ড ৰাজ্যত। আজিৰ সপ্তম প্ৰশ্ন, তলৰ কোনখন ঠাইত খাৰুৱা তেল পোৱা নাযায়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, বোকাখাত। পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদীবান্ধ কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, হীৰাকুদ বান্ধ। ইয়াৰ দৈৰ্ঘ্য 25.79 কিলোমিটাৰ আৰু ই মহানদীৰ ওপৰত আছে। আজিৰ পৰৱৰ্তী প্ৰশ্ন, উত্তৰ ভাৰতৰ ভক্তি আন্দোলন কোনে আৰম্ভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ৰামানন্দই। আনহাতে বংগদেশত চৈতন্যদেৱে আৰু দক্ষিণ ভাৰতত ৰামানুজনে পোনপ্ৰথমে ভক্তি আন্দোলনৰ সূচনা কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে নয়নাৰসকল কাৰ উপাসক আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, শিৱৰ উপাসক। আজিৰ একাদশ প্ৰশ্ন, বিখ্যাত পশুপতি মন্দিৰ তলৰ কোনখন ঠাইত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, নেপালৰ কাঠমাণ্ডুত। আজিৰ দ্বাদশ প্ৰশ্ন, বেৰি-বেৰি ৰোগ কি ভিটামিনৰ অভাৱত হয়? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ভিটামিন B1ৰ অভাৱত। ত্ৰয়োদশ প্ৰশ্ন, চাহৰ বৈজ্ঞানিক নামটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, কেমেলিয়া চিনচিছ। বৈজ্ঞানিক নামসমূহ প্ৰায় অহা দেখিবলৈ পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হ'ল মানুহৰ বৈজ্ঞানিক নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, হম'চেপিয়ান। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ কোনটো অধ্যায়ত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, তৃতীয় অধ্যায়ত। আজিৰ ষষ্ঠদশ প্ৰশ্ন, ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ বৰ্তমানৰ MD এণ্ড চেয়াৰমেনগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, মুকেশ আম্বানী। আজিৰ সপ্তদশ প্ৰশ্নটো হৈছে মানৱ উন্নয়ন সূচাংক অৰ্থাৎ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স 2023-24 অনুসৰি ভাৰতৰ স্থান কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 193ৰ ভিতৰত 134তম স্থান। আজিৰ অষ্টাদশ প্ৰশ্ন, চিচিলি দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ভূমধ্য সাগৰত। আজিৰ 19 সংখ্যক প্ৰশ্ন, মোৱামৰীয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, অনিৰুদ্ধদেৱে। তেওঁ 1601 চনত এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আজিৰ 20 সংখ্যক প্ৰশ্ন, ভাৰতত কেতিয়াৰ পৰা ৰাজহুৱা ইণ্টাৰনেট সেৱাৰ সূচনা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1995 চনৰ 15 আগষ্ট তাৰিখৰ পৰা।
আজিৰ 21 নম্বৰ প্ৰশ্নটো হ'ল অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ বাবু বসন্ত কুমাৰ দাস। আজিৰ 22 সংখ্যক প্ৰশ্নটো হ'ল তলৰ কোনখন অভয়াৰণ্যত দেওহাঁহৰ বিচৰণ পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। আজিৰ 23 সংখ্যক প্ৰশ্ন তলৰ কোন দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ মানাহ আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শোণিতপুৰ জিলাত। আজিৰ 25 সংখ্যক প্ৰশ্নটো হৈছে বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ 7 এপ্ৰিল 1948 চনত। ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে বুলি ভাবিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। লগতে লগৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি আগবঢ়াই নিয়াত সহায় কৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক এণ্টনিঅ গুটেৰাছ। আজিৰ 27 সংখ্যক প্ৰশ্ন অসম বিশ্ববিদ্যালয় কোন জিলাত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ কাছাৰ জিলাত। আৰু কাছাৰৰ শিলচৰত এই বিশ্ববিদ্যালয় অৱস্থিত। আজিৰ 28 সংখ্যক প্ৰশ্ন বিশ্ব সংবাদ স্বতন্ত্ৰতা সূচাংক ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইণ্ডেক্স 2024ত ভাৰতৰ স্থান কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 159তম স্থান। আজিৰ 29 সংখ্যক প্ৰশ্নটো হৈছে ভৌগোলিক শান্তি সূচাংক গ্ল'বেল পিচ ইণ্ডেক্স 2024ত ভাৰতৰ স্থান কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 116 সংখ্যক স্থান। আজিৰ 30 সংখ্যক প্ৰশ্ন ভাৰতত কেতিয়া ডাক সূচাংক বা পিন নাম্বাৰৰ প্ৰৱৰ্তন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 15 আগষ্ট 1972 চনত। আজি 31 সংখ্যক প্ৰশ্ন ভাৰত কেতিয়া G20ৰ সদস্যভুক্ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1999 চন অৰ্থাৎ আৰম্ভণিৰ পৰাই। আজিৰ 32 সংখ্যক প্ৰশ্নটো হৈছে ভাৰতে কেতিয়া প্ৰথম আণৱিক পৰীক্ষণ সম্পূৰ্ণ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1974 চনত আৰু পোখৰাণত এই পৰীক্ষণ কৰা হৈছিল। আজিৰ 33 সংখ্যক প্ৰশ্নটো হ'ল জম্মু আৰু শ্ৰীনগৰক কোন গিৰিপথে সংযোগ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বনিহাল গিৰিপথে। 34 সংখ্যক প্ৰশ্ন ভাৰতৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ধৰ্মেন্দ্ৰ প্ৰধান। আজিৰ 35 সংখ্যক প্ৰশ্ন উত্তৰ পূব ভাৰতৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰঞ্জন গগৈ। আজিৰ 36 সংখ্যক প্ৰশ্ন আহোমৰ তৃতীয়খন ৰাজধানী কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ গড়গাঁও। আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউ, দ্বিতীয় ৰাজধানী চৰগুৱা, তৃতীয় ৰাজধানী গড়গাঁও, চতুৰ্থ ৰাজধানী ৰংপুৰ আৰু পঞ্চম ৰাজধানী যোৰহাট চহৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল জয়সালমেৰ কোন ৰাজ্যত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ ৰাজস্থান ৰাজ্যত। আজি 38 সংখ্যক প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধত ইটালীৰ নেতা কোন আছিল? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ বেনিটো মুছলিনী। 1939 পৰা 45 চনলৈ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ইজিপ্তৰ পিৰামিডসমূহ কোনটো যুগৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অল্ড কিংডম এজ অৰ্থাৎ 2450 পৰা 2120 BCE। এনেধৰণৰ প্ৰশ্নসমূহ প্ৰায়
অহাৰ সম্ভাৱনা কম। তথাপিতো এনেকুৱা প্ৰশ্নসমূহ এইকাৰণেই সংযোগ কৰিছোঁ যাতে ৱৰ্ল্ড হিষ্ট্ৰীৰ দুই এটা আপোনালোকে চাই যায়। আজিৰ পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দক্ষিণে থকা ৰাজ্য কোনখন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, তামিলনাডু ৰাজ্য। আজিৰ ৪১ সংখ্যক প্ৰশ্ন, মাটিকালিৰ দিশৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, ৰাজস্থান ৰাজ্য। আজিৰ ৪২ সংখ্যক প্ৰশ্ন, তলৰ কোন দুটা পৰ্বতমালাই এছিয়া আৰু ইউৰোপক দ্বিখণ্ডিত কৰিছে, অৰ্থাৎ পৃথক কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, উৰাল পৰ্বত আৰু ককেছাছ পৰ্বতমালাই। পৰৱৰ্তী প্ৰশ্ন, ৰাজ্যপাল এগৰাকীক কোনে নিযুক্তি দিয়ে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। আজিৰ ৪৪ সংখ্যক প্ৰশ্ন, মিচিং স্বায়ত্তশাসিত পৰিষদ অৰ্থাৎ MSCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, ধেমাজি জিলাৰ গোগামুখত। আজিৰ ৪৫ সংখ্যক প্ৰশ্ন, অসমৰ কোনটো পানীয়ই GI টেগ লাভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, যুদিমা, ডিমাছাসকলৰ এক পানীয়। আজিৰ পৰৱৰ্তী প্ৰশ্ন, চুকাফাৰ সমসাময়িক বৰাহী ৰজাজন কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, থাকুমথা। কিন্তু এই প্ৰশ্নটোৰ বহু ইতিহাসবিদে বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিব খোজে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, শুভাংকৰ পাতক তাম্ৰলিপি কোনে জাৰি কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, কামৰূপৰ ৰজা ধৰ্মপালে। আজিৰ ৪৮ সংখ্যক প্ৰশ্নটো হৈছে, মানাহে কেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1990 চনত। আজিৰ ৪৯ সংখ্যক প্ৰশ্নটো হৈছে, ঘৰিয়া মাছৰ বাবে বিখ্যাত নদীখন কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, জীয়াভৰলী নদী। আজিৰ ৫০ সংখ্যক তথা শেষৰটো প্ৰশ্ন হৈছে, মোৰ জীৱন যাপন এইখন কাৰ আত্মজীৱনী? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকে উপকৃত হ'ল, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো এটা লাইক কৰি দিব। লগতে প্ৰথমবাৰৰ বাবে যদি আপোনালোকে ভিডিঅ'টো চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ। আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিলোঁ।